নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম দৰ্পণ ক্লাছেছ। আজি আমি কেইটামান জিকে ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰশ্নসমূহে আপোনালোকক সহায় কৰিলে আমাৰ কষ্ট সাৰ্থক হ'ব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতাৰ খনন কাৰ্য পোনপ্ৰথমে কিমান খ্ৰীষ্টাব্দত আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1922 খ্ৰীষ্টাব্দত। অপশ্যন গ। তাৰপিছৰ প্ৰশ্ন, নেপোলিয়নে মৃত্যুবৰণ কৰা আটলাণ্টিক মহাসাগৰৰ দ্বীপটোৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে ছেইণ্ট হেলেনা। তাৰপিছৰ প্ৰশ্ন, শ্বেৰ-ই পাঞ্জাব বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লালা ৰাজপথ ৰায়ক জনা যায়। প্ৰশ্ন নম্বৰ 4, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব 24 ফেব্ৰুৱাৰী তাৰিখে। অপশ্যন ক। তাৰপিছৰ প্ৰশ্ন নম্বৰ 5, কি ভাষাত প্ৰথমতে অসমৰ বুৰঞ্জী সংকলন কৰা হৈছিল? উত্তৰটো হৈছে টাই ভাষাত। তাৰপিছৰ প্ৰশ্ন নম্বৰ 6, মহাভাৰতৰ যুদ্ধত ভাগ লোৱা কামৰূপৰ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। তাৰপিছৰ প্ৰশ্ন, ভাৰতৰ সংবিধান সংশোধনৰ কৰ্তৃত্ব তলৰ কাৰ আছে? সংবিধান সংশোধনৰ কৰ্তৃত্ব কেন্দ্ৰৰ আছে। তাৰপিছৰ প্ৰশ্ন নম্বৰ 8, ভাৰতীয় সংবিধানখন কেইটা ভাগত ভাগ কৰা হৈছে? ভাৰতৰ সংবিধানখন 22টা অধ্যায়ত ভাগ আছে। 22টা অধ্যায়ত ভাগ কৰা হৈছে। প্ৰশ্ন নম্বৰ 9, অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন শিৱসাগৰত অনুষ্ঠিত হৈছিল। তাৰপিছৰ প্ৰশ্ন নম্বৰ 10, অসমীয়া ভাষাত বুৰঞ্জী ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? হলিৰাম ঢেকিয়াল ফুকন। অপশ্যন ক শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 11, অসমৰ আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? অসমৰ আহোম ৰাজ্যৰ শেষ ৰজাজন হৈছে পুৰন্দৰ সিংহ। প্ৰশ্ন নম্বৰ 12, শংকৰদেৱে কছাৰী উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক'ত আছিলে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ গাংমুত। তাৰপিছৰ প্ৰশ্ন নম্বৰ 13, গুণমালা কাব্য কি চন্দত ৰচা? গুণমালা কাব্য কুসুমমালা চন্দত ৰচনা কৰা হৈছে। তাৰপিছৰ প্ৰশ্ন নম্বৰ 14, শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ কীৰ্তন। তাৰপিছৰ প্ৰশ্ন নম্বৰ 15, শংকৰ মাধৱ মিলনক কোনে মণিকাঞ্চন সংযোগ আখ্যা দিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে। তাৰপিছৰ প্ৰশ্ন নম্বৰ 16, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? 1961 চনত। অপশ্যন ক। তাৰপিছৰ প্ৰশ্ন, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? উত্তৰ হৈছে বশিষ্ঠাশ্ৰমত। অপশ্যন গ। তাৰপিছৰ প্ৰশ্ন, বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। অপশ্যন খ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন, কোনজন আহোম ৰজাই নৰনাৰায়ণৰ লগত পৰাজিত হৈ তুলতীয়া হৈছিল? উত্তৰ হৈছে চুকাম্ফা। অপশ্যন ক। তাৰপিছৰ প্ৰশ্ন নম্বৰ 20, নেঘেৰিটিঙৰ শিৱদৌলটো কাৰ ৰাজত্বকালত সজোৱা হৈছিল? উত্তৰ হৈছে ৰাজেশ্বৰ সিংহ। তাৰপিছৰ প্ৰশ্ন নম্বৰ 21, মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল? উত্তৰ হৈছে ক চন্দ্ৰকান্ত সিংহ। তাৰপিছৰ প্ৰশ্ন নম্বৰ 21, নম্বৰ 22, মূলা গাভৰু কাৰ পত্নী আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ফাচেংমুং
বৰগোহাঁই। তাৰপিছৰ প্ৰশ্ন, কামৰূপ জীয়ৰী অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনক স্বামীৰূপে বৰণ কৰা কাহিনী তলৰ কোনখন গ্ৰন্থত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলহনৰ ৰাষ্ট্ৰংগিনী, অপশ্যন ক। তাৰপিছৰ প্ৰশ্ন নম্বৰ 24, প্ৰবাদ মতে গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনজন ৰজাই খন্দাইছিল? শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনটো সিন্ধু উপত্যকাৰ এটা প্ৰধান বৈশিষ্ট্য? এই শুদ্ধ উত্তৰটো হৈছে গাঁওভিত্তিক সভ্যতা। তাৰপিছৰ প্ৰশ্ন, মানৰ প্ৰথম আক্ৰমণ 1817 চনত হৈছিল, অপশ্যন খ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অংশত কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ কথা উল্লেখ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, পাৰ্ট 11, আৰ্টিকল 245 পৰা 255 ভিতৰত। প্ৰশ্ন নম্বৰ 28, ভাৰতত প্ৰতি বছৰে কোন তাৰিখে সংবিধান দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে নৱেম্বৰৰ 26 তাৰিখ, অপশ্যন গ। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনটো সাংবিধানিক সংস্থা নহয়? উত্তৰটো হৈছে নীতি আয়োগ। নীতি আয়োগ এটা সাংবিধানিক সংস্থা নহয়। তাৰপিছৰ প্ৰশ্ন, মহেঞ্জোদাৰো তলৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে সিন্ধু নদীৰ পাৰত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি ভাল পায় তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।